প্ৰথমতে আমি আহিব খুজিছোঁ যে এই সকাহ কোনে পাব? যাৰ একাউণ্ট ষ্টেণ্ডাৰ্ড হৈ আছে, অৰ্থাৎ যাৰ একাউণ্ট NPA হোৱা নাছিলে 19 জুলাইৰ আগতে, তেওঁলোকে এই আঁচনিৰ সুবিধা পাব। কিন্তু যাৰ বেংক একাউণ্ট NPA হৈ আছিলে তেওঁলোকে এই সুবিধা নাপাব। অৰ্থাৎ এই সুবিধা ষ্টেণ্ডাৰ্ড বেংক একাউণ্ট হোল্ডাৰ সকলৰ কাৰণে। এতিয়া মই প্ৰথম আহিব খুজিছোঁ হাউচিং লোন, এডুকেশ্যন লোন আৰু কাৰ লোন। গৃহ ঋণ, শিক্ষামূলক ঋণ আৰু কাৰ লোন, এই তিনিওটা কেটেগৰীৰ বাবে আমি আপোনালোকৰ যিটো মৰিটৰিয়াম, যে লোন ঘূৰাই দিয়া যিটো প্ৰক্ৰিয়া, যাক আমি যেতিয়া আমি তাক সামূহিকভাৱে সকাহ দিওঁ তাক মৰিটৰিয়াম বুলি কোৱা হয়। অৰ্থাৎ হাউচিং লোন, এডুকেশ্যন লোন আৰু কাৰ লোনৰ ক্ষেত্ৰত আমি 6 মাহৰ বাবে মৰিটৰিয়াম ঘোষণা কৰিছোঁ আজি আমাৰ SLBCত হোৱা সিদ্ধান্ত অনুসৰি। অৰ্থাৎ অহা 6 মাহলৈকে আপোনালোকে যিসকলৰ শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু যোৰহাট জিলাৰ যিসকল এফেক্টেড ফেমিলি, সেই এফেক্টেড ফেমিলিসকলে অহা 6 মাহৰ বাবে লোন ঘূৰাই দিব নালাগে, তেওঁলোকক আমি মৰিটৰিয়াম ঘোষণা কৰিছোঁ। আকৌ এবাৰ কৈছোঁ, এফেক্টেড ফেমিলিৰ বাবে 6 মাহ মৰিটৰিয়াম পাৰ হৈ যোৱাৰ পিছত ধৰি ল'লো আপোনালোকৰ লোনটো 3 বছৰত ঘূৰাই দিবলগীয়া আছে, 6 মাহটো ঘূৰাই নিদিব আৰু 3 বছৰৰ লগত 3 বছৰ 6 মাহ যোগ হ'ল। প্ৰয়োজন হ'লে ঘূৰাই দিয়াৰ সীমা আৰু এবছৰ আপোনালোকে বঢ়াই ল'ব পাৰিব। তাৰমানে ইনষ্টলমেণ্টবিলাক প্ৰতি মাহত 6 মাহৰ পিছতো আপোনালোকে যিটো ইনষ্টলমেণ্ট দিব সি কমি যাব, কাৰণ লোন ঘূৰাই দিয়াৰ যিটো সীমা বা বছৰ তাক আমি আৰু এবছৰলৈকে বঢ়াই দিম। 6 মাহ মৰিটৰিয়াম and tenure of payment can be extended to a maximum period of 1 year. অৰ্থাৎ মেক্সিমাম এবছৰলৈকে আমি লোন ঘূৰাই দিয়াৰ টেনিউৰ বঢ়াই দিম আৰু 6 মাহ মৰিটৰিয়াম। আৰু মৰিটৰিয়াম কেতিয়াৰ পৰা এফেক্ট হ'ব? 19 জুলাই 2026, অৰ্থাৎ বানপানী হোৱাৰ দিনাখনৰ পৰা। এইটো হ'ল হাউচিং লোন, এডুকেশ্যন লোন আৰু কাৰ লোন। এইবাৰ আমি আহিছোঁ কৃষি ঋণ আৰু আত্মসহায়ক গোটৰ ঋণৰ ওপৰত। এই 2 শ্ৰেণীৰ ঋণৰ ক্ষেত্ৰতো 6 মাহৰ বাবে আমি মৰিটৰিয়াম ঘোষণা কৰিছোঁ। অৰ্থাৎ 6 মাহৰ বাবে আপোনালোকে লোন ঘূৰাই দিব নালাগে, ইনষ্টলমেণ্টবোৰ দিব নালাগে, 6 মাহ আপোনালোকে বেংকক একো দিব নালাগে। 6 মাহৰ পিছতো লোন ঘূৰাই দিয়াৰ যিটো টেনিউৰ আছিল, 7 বছৰৰ লোন আছিল, 10 বছৰৰ লোন আছিল, তাক আমি এবছৰৰ পৰা 2 বছৰলৈকে বঢ়াই দিব পাৰিম। তাৰ ফলত কি লাভ হ'ব? আপোনালোকৰ ইনষ্টলমেণ্টবিলাক সহজ হৈ পৰিব। চ' ক্ৰপছ লোন, কৃষি লোন আৰু চেল্ফ হেল্প গ্ৰুপৰ লোনৰ ক্ষেত্ৰত 6 মাহৰ বাবে মৰিটৰিয়াম আৰু 2 বছৰ পৰ্যন্ত লোন ঘূৰাই দিয়াৰ ম্যাদ বৃদ্ধিকৰণ, ই এটা আমি সকাহ দিব পাৰিছোঁ। ফিচাৰী, পল্ট্ৰি, পিগাৰী আৰু ডায়েৰী, এই ক্ষেত্ৰতো একেই, কৃষি লোন আৰু চেল্ফ হেল্প গ্ৰুপৰ লোনৰ দৰে একেই, 6 মাহৰ বাবে মৰিটৰিয়াম আৰু লোন ঘূৰাই দিয়াৰ সীমা এবছৰৰ পৰা 2 বছৰলৈ বৃদ্ধি, যাতে ইনষ্টলমেণ্টবিলাক সহজ হৈ পৰে। মাইক্ৰ', স্মল আৰু মিডিয়াম ইণ্ডাষ্ট্ৰী, অৰ্থাৎ MSME বুলি আমি কওঁ, ক্ষুদ্ৰ আৰু লঘু উদ্যোগ, আপোনালোকৰ কাৰণেও 6 মাহৰ বাবে লোন মৰিটৰিয়াম থাকিব। আৰু এইবিলাক লোন যিহেতু যথেষ্ট ডাঙৰ লোন, সেইকাৰণে লোন ঘূৰাই দিয়াৰ সীমা 3 পৰা 7 বছৰলৈ আমি বৃদ্ধি কৰিব সিদ্ধান্ত লৈছোঁ। অৰ্থাৎ
ছমাহ ঘূৰাই দিব নালাগে লোন, ইনষ্টলমেণ্ট, ইণ্টাৰেষ্ট, প্ৰিন্সিপল একো ঘূৰাই দিব নালাগে, যাক নেকি মৰেটৰিয়াম বুলি কোৱা হয়। আৰু পৰৱৰ্তী সময়ত আমি 3 পৰা 7 বছৰলৈকে লোন ঘূৰাই দিয়াৰ সীমা আমি বৃদ্ধি কৰিব পাৰিম, যাতে আপোনালোকৰ লোন ঘূৰাই দিয়া ইনষ্টলমেণ্টবিলাক সহজ হৈ পৰে। আজি মই যিকেইটা সিদ্ধান্ত ঘোষণা কৰিছোঁ, সেইকেইটা আপোনালোকৰ বেংকৰ লগত আপোনালোকে যোগাযোগ কৰিব, আৰু বেংকৰ মেনেজাৰসমূহে আপোনালোকক ইয়াৰ সুবিধা কেনেকৈ ল'ব পাৰি সেই বিষয়ে আপোনালোকক বুজাই ক'ব। কিন্তু এই সিদ্ধান্ত আজি আমি গ্ৰহণ কৰিছোঁ স্পেচিয়েল SLBCত, য'ত নেকি ৰিজাৰ্ভ বেংক, নাবাৰ্ড সকলো বেংক উপস্থিত আছিলে, আৰু ই প্ৰতিটো বেংকৰ বাবে কাৰ্যকৰী হ'ব। এতিয়া বহুতে লোন NBFCৰ পৰা লৈ আছে, নন বেংকিং ফাইনেন্সিয়েল কৰ্পৰেশ্যন। মই চেষ্টা কৰিম ৰিজাৰ্ভ বেংকৰ লগত কথা পাতি যে নন বেংকিং ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন বা কোম্পানীৰ পৰা NBFCটো যিসকলৰ লোন আছে, তেওঁলোকেও যাতে 6 মাহৰ মৰেটৰিয়াম লাভ কৰে। এই ক্ষেত্ৰতো মই আপোনালোকক অহাকালি মই ৰিজাৰ্ভ বেংকৰ লগত কথা পাতি এই সম্পৰ্কটো আপোনালোকৰ সকাহ দিবৰ বাবে মই যত্ন কৰিম। ইয়াৰ পিছত ক্ষুদ্ৰ দোকানী বা সৰু সৰু যিবিলাক ৰিটেইল দোকান আছে, যোনে ইতিমধ্যে বেংকৰ পৰা লোন লৈ থৈ দিছে, তেওঁলোকৰ লোন আছে, কিন্তু এতিয়া দোকানবিলাক নষ্ট হৈ গ'ল। যোনে অলৰেডি বেংকৰ পৰা লোন লোৱা আছে, বেংকবিলাকে আপোনালোকৰ একাউণ্টত, লোন একাউণ্টত আৰু 10,000 টকা লোন আগবঢ়াব। ইয়াৰ বাবে কোনো গেৰেণ্টি নলয়। উইদাউট এনি লেটাৰ ক্ষুদ্ৰ দোকানীসকলৰ বাবে আৰু যাৰ ইতিমধ্যে বেংকৰ লগত লোন আদান প্ৰদান চলি আছে, যাৰ লোন একাউণ্ট আছে, তেওঁলোকৰ ক্ষেত্ৰত বেংকে আৰু 10,000 টকা লোন দিব আপোনালোকক। তাৰ বাবে কোনো মৰ্টগেজ নতুনকৈ তেওঁলোকে নলয়। যি অলৰেডি পুৰণা মৰ্টগেজ আছে, সেই মৰ্টগেজৰ বিপৰীতে আপোনালোকক আৰু 10,000 টকাৰ লোন তেওঁলোকে আগবঢ়াব। আজি মই কোৱা কথাখিনি চৰকাৰী বিজ্ঞাপন এটা আমি বনাই অহা পৰহি বাতৰি কাকতবিলাকত প্ৰকাশ হোৱাকৈও আমি এই বিজ্ঞাপন প্ৰচাৰ কৰিম, যাতে মই কোৱা কথাখিনিৰ লগত বিজ্ঞাপনত অহা কথাকেইটা আপোনালোকে মিলাই চাব পাৰে আৰু বেংকক গৈ আপোনালোকে বিজ্ঞাপনটো দেখুৱাব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, এই বিপদৰ সময়ত প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ চৰকাৰখন আপোনালোকৰ লগত থিয় হৈ থাকিব, আৰু বেংকৰ লোনৰ সম্পৰ্কত 6 মাহৰ মৰেটৰিয়াম 19 জুলাইৰ পৰাই কাৰ্যকৰী হোৱাৰ পৰিপ্ৰেক্ষিতত লোন ঘূৰাই দিয়াৰ চিন্তা আপোনালোকে অন্তত 6 মাহলৈকে কৰিব নালাগে। আৰু সেই ক্ষেত্ৰত আপোনালোকক আজি আমি সকাহ কিছু দিব পাৰিছোঁ। আপোনালোকে নিশ্চয় অকণমান হ'লেও আপোনালোকৰ চিন্তাৰ পৰা আপোনালোক আঁতৰি যাব পাৰিব, বা চিন্তাৰ পৰা অলপ আঁতৰি থাকিব পাৰিব, আৰু 6 মাহ পৰ্যন্ত আপোনালোকে এই সুবিধা গ্ৰহণ কৰিব পাৰিব। লোনৰ টেনিউৰটো বঢ়াই দিলে ভৱিষ্যতলৈ 1 বছৰ বা 2 বছৰ ইনষ্টলমেণ্টবিলাক ঘূৰাই দিয়াত আপোনালোকে যথেষ্ট সুবিধা পাব।